মাদিয়ানৰ পৰা মিছৰলৈ উভতি আহোঁতে তুৰ পাহাৰত এটুকুৰা জুই দেখা পাই নিজ পৰিয়ালক উদ্দেশ্য কৈছিল, তোমালোকে এই স্থানতে অৱস্থান কৰা। মই এটুকুৰা জুই দেখা পাইছোঁ। আশা কৰোঁ তাৰ পৰা তোমালোকৰ বাবে এধানি এঙাৰ লৈ আহিম, নাইবা তাত গৈ কোনো পথ প্ৰদৰ্শৰ সন্ধান পাম। কিন্তু যেতিয়া তেওঁ সেই অগ্নিৰ ওচৰলৈ গৈ পালে, তেতিয়া পবিত্ৰ আল্লাহে তেওঁক হে মুছা বুলি আহ্বান কৰিলে আৰু ক'লে, চোৱা, মই হৈছোঁ তোমাৰ প্ৰতিপালক, গতিকে মোৰ লগত কথা ক'বলৈ তুমি প্ৰস্তুতি লোৱা আৰু তোমাৰ জোতাযোৰ খুলি থৈ আহা, কিয়নো তুমি এতিয়া পবিত্ৰ স্থান তুৱাত অৱস্থান কৰিছা। হে মুছা, তোমাক মই মোৰ বাৰ্তা প্ৰচাৰৰ বাবে নিৰ্বাচিত কৰিছোঁ। মই তোমাৰ প্ৰতি যি ওহী কৰিম সেয়া মনোযোগ সহকাৰে শুনিবা। নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কেৱল মোৰেই ইবাদত কৰা, পৰিপূৰ্ণৰূপে সালাত আদায় কৰা, যাতে তাত মোক স্মৰণ কৰিব পাৰা। নিশ্চিতভাৱে কিয়ামত আহিব আৰু কিয়ামতৰ দৃশ্যাৱলী সংঘটিত হ'বই হ'ব। কিন্তু বিষয়টো মই গোপন ৰাখিছোঁ। কেতিয়া সংঘটিত হ'ব সেই সময় সম্পৰ্কে কোনো সৃষ্টিয়েই জানিবলৈ সক্ষম নহয়। কিন্তু যিহেতু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াৰ কিছুমান নিদৰ্শন বৰ্ণনা কৰিছিল, মানুহে সেই নিদৰ্শনসমূহ চিনি পাব। কিয়ামতৰ মূল উদ্দেশ্য হৈছে মানুহে যাতে নিজৰ ভাল বেয়া কৰ্মৰ প্ৰতিফল লাভ কৰিব পাৰে। হে মুছা, তোমাৰ হাতত এইডাল কি? মুছা আলাইহিস সালামে ক'লে, এইডাল হৈছে মোৰ লাখুটি। মই ইয়াৰ সহায়ত খোজ কাঢ়ো তথা ইয়াৰ জৰিয়তে মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাও। ইয়াৰ বাহিৰেও ইয়াৰ দ্বাৰা আৰু বহুতো কাম কৰোঁ। আল্লাহে ক'লে, হে মুছা, তুমি ইয়াক মাটিত নিক্ষেপ কৰা। এতেকে মুছা আলাইহিস সালামে সেইডাল মাটিত নিক্ষেপ কৰিলে আৰু চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড সাপত ৰূপান্তৰিত হ'ল তথা আগুৱাই গতি কৰিবলৈ ধৰিলে। আল্লাহে মুছা আলাইহিস সালামক ক'লে, লাখুটিডাল খামুচি ধৰা, সাপলৈ ৰূপান্তৰিত হৈছে বুলি ভয় নকৰিবা। যেতিয়া তুমি ধৰিবা, আমি সেইডালক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰি দিম। তাৰ পিছত তোমাৰ হাতখনক তোমাৰ কাষলতিৰ তলত লৈ যোৱা, চাবা, তোমাৰ হাতখন শুভ্ৰ উজ্জ্বল হৈ ওলাই আহিব। কিন্তু এই উজ্জ্বলতা কোনো বেমাৰৰ বাবে নহয়, বৰং এইটো হৈছে আল্লাহৰ ফালৰ পৰা তোমাক প্ৰদান কৰা দ্বিতীয়টো মজেজা। হে মুছা, আমি তোমাক এই দুটা নিদৰ্শন মজেজা দেখুৱালো, ইয়া তুমি নবী হোৱাৰ প্ৰমাণ। মুছা আলাইহিস সালামে ক'লে, হে মোৰ প্ৰতিপালক, মোৰ বাবে মোৰ বুকু প্ৰশস্ত কৰি দিয়া, যাতে মই এই পথত সন্মুখীন হোৱা সকলো কষ্ট সহ্য কৰিব পাৰোঁ। মোৰ সকলো কৰ্ম সহজ কৰি দিয়া। স্পষ্ট ৰূপে কথা কোৱাৰ শক্তি প্ৰদান কৰা, যাতে সিহঁতে মোৰ কথা ভালদৰে বুজি পায়। মোৰ ভাতৃ হাৰুনক মোৰ অংশীদাৰ বনাই দিয়া, যিয়ে মোৰ কামত সহায় কৰিব। আল্লাহে ক'লে, হে মুছা, তুমি যি বিচাৰিছা আমি তোমাক প্ৰদান কৰিলো। নিশ্চয় ইয়াৰ পূৰ্বেও আমি তোমাক অত্যাচাৰী ফিৰাউনৰ চক্ৰান্তৰ পৰা, কিপ্তিক ঘোচা মাৰি হত্যা কৰা দণ্ডৰ পৰাও ৰক্ষা কৰিছিলোঁ আৰু তোমাক তোমাৰ জীৱনত অহা এটাৰ পিছত এটা পৰীক্ষাৰ পৰা ৰক্ষা কৰিছিলোঁ। হে মুছা, তুমি সেই সময়ত উভতি আহিছা যিটো সময় তোমাৰ সৈতে কথা কোৱাৰ বাবে নিৰ্ধাৰিত আছিল। আৰু মই তোমাক নিৰ্বাচিত কৰিছো যাতে তুমি মোৰ ফালৰ পৰা বাৰ্তাবাহক হ'ব পাৰা আৰু মানুহৰ মাজত সেইটো প্ৰচাৰ কৰিব পাৰা যিটো মই তোমাৰ ফালে ওহী কৰিম। হে মুছা, তুমি আৰু তোমাৰ ভাই হাৰুন
দুয়ো মিলি আল্লাহৰ ক্ষমতা আৰু একত্ববাদৰ প্ৰমাণ বহন কৰা নিদৰ্শনসমূহ লৈ যোৱা। তোমালোক দুয়োজনে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত তথা মোৰ স্মৰণত কেতিয়াও অমনোযোগী নহবা। তোমালোকে দুয়ো ফিৰাউনৰ ওচৰলৈ যোৱা, কিয়নো সি কুফুৰি আৰু আল্লাহৰ অবাধ্যতাৰ ক্ষেত্ৰত সীমা চেৰাই গৈছে। তোমালোকে দুয়ো তাৰ লগত নম্ৰভাৱে আলোচনা কৰিবা, যি আলোচনাত কোনো ধৰণৰ কঠোৰতা নাই। সম্ভৱতঃ সি উপদেশ গ্ৰহণ কৰিব তথা আল্লাহক ভয় কৰি তওবা কৰিব। মুছা আৰু হাৰুন আলাইহিস সালামে ক'লে, আমি আশংকা কৰিছোঁ আমি তাক নিমন্ত্ৰণ কৰাৰ পূৰ্বেই সি আমাক শাস্তি বিহিব, নাইবা হত্যা তথা অন্য কোনো শাস্তিৰ দ্বাৰা আমাৰ ওপৰত অন্যায়ৰ সীমা অতিক্ৰম কৰিব। আল্লাহে তেওঁলোক দুয়োকে সম্বোধন কৰি ক'লে, তোমালোকে ভয় নকৰিবা, নিশ্চয় সহায় তথা সমৰ্থনৰ বাবে মই তোমালোকৰ লগত আছোঁ। নিশ্চয় মই সেই সকলো বিষয় শুনা পাম তথা চাই থাকিম যিবোৰ তোমালোকৰ আৰু ফিৰাউনৰ মাজত সংঘটিত হ'ব। এতেকে তোমালোক দুয়ো তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে হে ফিৰাউন, নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। এতেকে বনি ইছৰাইলক আমাৰ লগত প্ৰেৰণ কৰা তথা সিহঁতৰ সন্তানক হত্যা কৰি আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখি তুমি সিহঁতৰ যি শাস্তি প্ৰদান কৰি আছা সেয়া বন্ধ কৰা। নিশ্চয় আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ আমাৰ সত্যতাৰ প্ৰমাণ লৈ আহিছোঁ, আৰু সেই ব্যক্তিৰ বাবে আল্লাহৰ শাস্তিৰ পৰা সুৰক্ষা কৱচ লৈ আহিছোঁ যিয়ে ঈমান পোষণ কৰিব আৰু আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিব। দৰাচলতে আল্লাহে আমাৰ প্ৰতি ওহী কৰিছে যে নিশ্চয় পৃথিৱী আৰু আখিৰাতৰ শাস্তি সেই ব্যক্তিৰ ওপৰত অৱধাৰিত যিয়ে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিব আৰু ৰাছুলে লৈ অহা শিক্ষাক অৱজ্ঞা কৰিব। ফিৰাউনে তেওঁলোকৰ দুয়োৰে কথা অগ্ৰাহ্য কৰি ক'লে, হে মুছা, তোমালোকৰ ৰব আকৌ কোন, যিয়ে তোমালোকক ৰাছুল হিচাপে মোলৈ প্ৰেৰণ কৰিছে? মুছা আলাইহিস সালামে ক'লে, সেইজনে আমাৰ ৰব, যিয়ে প্ৰত্যেককে এটা ৰূপ তথা উচিত আকৃতি প্ৰদান কৰিছে। তাৰ পিছত সকলো সৃষ্টিকেই সেই পথৰ হেদায়ত দিছে যাৰ বাবে সিহঁতক সৃষ্টি কৰা হৈছে, যিয়ে তোমালোকৰ বাবে পৃথিৱীখনক বসবাসৰ উপযোগী বনাইছে তথা তাত তোমালোকৰ বাবে চলাচল কৰিব পৰা সুগম পথ বনাইছে, আৰু তেওঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে যাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ। মুছা আলাইহিস সালামে ক'লে, মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱাটো মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰলৈ এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছোঁ যিবোৰে প্ৰমাণ কৰে যে মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি প্ৰেৰিত সত্য ৰাছুল। এতেকে বনি ইছৰাইলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া। ফিৰাউনে মুছাক ক'লে, যদি তুমি কোনো নিদৰ্শন লৈ আহিছা তেন্তে সেয়া উপস্থাপন কৰা, যিদৰে তুমি দাবী কৰি আছা, তুমি যদি সত্যবাদী হোৱা। তাৰ পিছত মুছা আলাইহিস সালামে নিজৰ লাখুটিডাল মাটিত দলিয়ালে, ফলত সেইটো হঠাৎ প্ৰত্যক্ষদৰ্শীসকলৰ বাবে প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ'ল, আৰু তেওঁ নিজৰ হাতখন কাষলতিত সুমুৱাই দিলে। কিন্তু তাৰ পৰা যেতিয়া উলিয়াই আনিলে তেতিয়া তেওঁৰ হাতখন শুভ্ৰ উজ্জ্বল হৈ জিলিকিবলৈ ধৰিলে। এইটো কোনো বেমাৰৰ কাৰণে হোৱা নাছিল, বৰং এইটো হৈছে আল্লাহৰ ফালৰ পৰা প্ৰদান কৰা দ্বিতীয়টো মজেজা নিদৰ্শন। প্ৰত্যক্ষদৰ্শীসকলে তেনেকুৱাই দেখি আছিল। নেতৃবৰ্গীয় আৰু প্ৰমুখ শ্ৰেণীৰ লোকসকলে যেতিয়া মুছা আলাইহিস সালামৰ লাখুটিক সাপত পৰিণত হোৱা দেখিলে
আৰু কোনো বেমাৰ নোহোৱাকৈ তেওঁৰ হাতৰ শুভ্ৰতা প্ৰত্যক্ষ কৰিলে তেতিয়া সিহঁতে ক'বলৈ ধৰিলে যে মুছা হৈছে এজন দক্ষ যাদুকৰ। ফিৰাউনে ক'লে, হে মুছা, তুমি তোমাৰ যাদুৰ জৰিয়তে আমাক মিছৰৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি, যাতে তুমি ইয়াত শাসন কৰিব পাৰা? হে মুছা, নিশ্চয় আমিও তোমাৰ যাদুৰ দৰে যাদু লৈ আহিম। গতিকে আমাৰ আৰু তোমাৰ বাবে স্থান আৰু নিৰ্দিষ্ট সময় এটা নিৰ্ধাৰণ কৰা একত্ৰিত হ'বলৈ, যিটো প্ৰতিশ্ৰুতিৰ পৰা আমিও পিছুৱাই নাযাওঁ আৰু তুমিও পিছুৱাই নাযাবা, তথা সেই স্থানত যাতে হয় উপযুক্ত আৰু দুয়ো দলৰ বাবে মধ্যৱৰ্তী ঠাই। মুছা আলাইহিছ ছালামে ফিৰাউনক ক'লে, ঠিক আছে, তেনেহ'লে একত্ৰিত হ'বলৈ উৎসৱৰ দিনটোকে মই নিৰ্ধাৰণ কৰিলোঁ, যিদিনা মানুহে আগবেলিয়ে উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হ'ব। তথা মানুহৰ মাজতো ঘোষণা কৰি দিয়া হ'ল যাতে সকলোৱে চাব পাৰে কোনে বিজয় লাভ কৰে, মুছা নে যাদুকৰসকল। ইয়াৰ পিছত ফিৰাউনে চক্ৰান্ত ৰচিবলৈ ধৰিলে মুছাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ। ফিৰাউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰাউনৰ ওচৰত আহিল, সিহঁতে ফিৰাউনক ক'লে, যদি আমি আমাৰ যাদুৰ বলত মুছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ, তেন্তে আমাৰ বাবে কোনো পুৰস্কাৰ আছেনে? তেতিয়া ফিৰাউনে ক'লে, হয়, নিশ্চয় আছে। তোমালোকক ইয়াৰ প্ৰতিদান আৰু পুৰস্কাৰ দিয়া হ'ব, লগতে তোমালোকক এনেকুৱা পদ দিয়া হ'ব যে তোমালোক মোৰ নিকটৱৰ্তী হৈ থাকিবা। তাৰ পিছত সকলোৱে নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত স্থানত গৈ উপস্থিত হ'ল। প্ৰথমে মুছা আলাইহিছ ছালামে আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস ৰাখি এই কথা স্পষ্ট কৰিলে যে তেওঁৰ ওচৰত যি আছে সেইবোৰ যাদু নহয়। মুছা আলাইহিছ ছালাম ফিৰাউনৰ যাদুকৰসকলক উপদেশ দি ক'লে, এতিয়াও সময় আছে সাৱধান হোৱা। তোমালোকে যাদুৰ জৰিয়তে মানুহক প্ৰতাৰণা কৰি আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা, অন্যথা আল্লাহে তোমালোকক কোনো শাস্তিৰ জৰিয়তে নিৰ্মূল কৰি পেলাব। কিয়নো যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে নিশ্চিতভাৱে সি হৈছে ক্ষতিগ্ৰস্ত। যাদুকৰসকলে মুছা আলাইহিছ ছালামৰ কথা শুনি তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু ইজনে সিজনৰ লগত কাণে কাণে কথা পাতিবলৈ ধৰিলে। সিহঁতে ইজনে সিজনৰ কাণত গোপনভাৱে ক'লে, নিশ্চয় মুছা আৰু হাৰুন হৈছে যাদুকৰ। তেওঁলোকে নিজৰ যাদুৰ জৰিয়তে তোমালোকক মিছৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে তথা তোমালোকৰ জীৱন যাপনৰ উত্তম পদ্ধতি আৰু উচ্চতম সিদ্ধান্তক বিনষ্ট কৰিব বিচাৰে। এতেকে তোমালোকে নিজৰ সিদ্ধান্ত দৃঢ় থাকিবা, এই ক্ষেত্ৰত কোনো মতানৈক্যৰ চিকাৰ নহবা তথা শাৰীবদ্ধভাৱে আগুৱাই যাবা আৰু তোমালোকৰ হাতত যি যি আছে সেয়া সকলোৱে এবাৰতে নিক্ষেপ কৰিবা। আজি সেই ব্যক্তিয়ে সফলতা অৰ্জন কৰিব যিয়ে নিজৰ প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব। যাদুকৰসকলে মুছা আলাইহিছ ছালামক ক'লে, হে মুছা, তুমি দুটা বিকল্পৰ যিকোনো এটা গ্ৰহণ কৰা, হয় তুমি প্ৰথমে তোমাৰ যাদু দেখুওৱা, নহ'লে আমি প্ৰথমে আৰম্ভ কৰিম। মুছা আলাইহিছ ছালামে ক'লে, তোমালোকৰ ওচৰত যি আছে সেইবোৰক প্ৰথমে নিক্ষেপ কৰা। ইয়াৰ পিছত সিহঁতে ফিৰাউনৰ প্ৰভুত্বৰ শপত খাই নিজৰ লাখুটি আৰু ৰছীবোৰ নিক্ষেপ কৰিবলৈ কৰিলে আৰু ক'লে, নিশ্চয় আমি বিজয় হ'ম তথা মুছা হ'ব পৰাজিত। হঠাৎ সিহঁতে নিক্ষেপ কৰা ৰছী আৰু লাঠিটোবোৰ যাদুৰ প্ৰভাৱত মুছা আলাইহিছ ছালামৰ ওপৰত এনেকুৱা প্ৰতীক হ'বলৈ ধৰিলে যেনিবা সেইবোৰ সাপ হৈ দৌৰি আছে। এতেকে সিহঁতৰ এই কৰ্ম দেখি মুছা আলাইহিছ ছালামৰ অন্তৰত ভয় অনুভৱ হ'বলৈ ধৰিলে। তেতিয়া আল্লাহে মুছা আলাইহিছ ছালামক সান্তনা প্ৰদান কৰি ক'লে, হে মুছা, ভয় নকৰিবা, নিশ্চয় তুমি সিহঁতক পৰাস্ত কৰি বিজয় লাভ কৰিবা।
তোমাৰ হাতত যিডাল লাখুটি আছে সেইডাল নিক্ষেপ কৰা। সেইডাল এডাল প্ৰকাণ্ড সাপ হৈ সেইবোৰক গিলি খাব। দৰাচলতে সিহঁতে যি বনাইছে সেইবোৰ যাদুৰ চক্ৰান্তৰ বাহিৰে আন একো নহয়। এতেকে যাদুকৰ য'তে নাথাকক কিয় সিহঁত কেতিয়াও উদ্দেশ্যত সফল হ'ব নোৱাৰিব। এতেকে মুছা আলাইহিছ সালামে তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে। ফলত সেই লাখুটিডাল এডাল প্ৰকাণ্ড সাপ হৈ যাদুকৰসকলক সৰু সৰু সাপবোৰক এফালৰ পৰা গিলি খাবলৈ ধৰিলে। এতেকে যাদুকৰসকলে যেতিয়া পতিয়ন গ'ল যে মুছাৰ ওচৰত যি আছে সেয়া যাদু নহয়, বৰং সেয়া হৈছে আল্লাহৰ ফালৰ পৰা প্ৰাপ্ত নিদৰ্শন। এতেকে সত্য প্ৰকাশ পালে তথা মুছা আলাইহিছ সালামে যি লৈ আহিছে তাৰ সত্যতা স্পষ্ট হৈ গ'ল আৰু যাদুকৰসকলে যি যাদু দেখুৱাইছিল সেয়া মিছা প্ৰমাণিত হ'ল। অৱশেষত সিহঁতে সেই আয়োজনত পৰাজিত হ'ল তথা মুছা আলাইহিছ সালাম বিজয় প্ৰাপ্ত হ'ল। এইদৰে সিহঁতে অপমানিত আৰু পৰাজিত হৈ ঘৰমুৱা হ'ল। আনহাতে যাদুকৰসকলে আল্লাহৰ অসীম ক্ষমতা তথা স্পষ্ট নিদৰ্শন দেখি পবিত্ৰ আল্লাহৰ সন্মুখত সাজদাৰত হ'ল। যাদুকৰসকলে ক'লে, আমি সৃষ্টিকৰ্তাৰ সৃষ্টি জগতৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছোঁ। মুছা আৰু হাৰুন আলাইহিছ সালামৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছোঁ। কেৱল তেওঁই ইবাদতৰ যোগ্য, তেওঁৰ বাহিৰে সকলো তথাকথিত উপাস্য হৈছে অসত্য। যেতিয়া তেওঁলোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলে তেতিয়া ফিৰাউনে তেওঁলোকক ধমক দি ক'লে, মই অনুমতি দিয়াৰ আগতে তোমালোকে মুছাক বিশ্বাস কৰিলা। নিশ্চয় মুছাৰ প্ৰতি তোমালোকৰ ঈমান আৰু তেওঁ লৈ অহা শৰীয়তক মানি লোৱাটো হৈছে এটা ষড়যন্ত্ৰ, যিটো তোমালোকে মুছাৰ লগত মিলি ৰচিছা। এই নগৰৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ বাবে। এতেকে হে যাদুকৰসকল, শীঘ্ৰেই তোমালোকে জানিবলৈ পাবা যে তোমালোকে ইয়াৰ পৰিৱৰ্তে কেনেকুৱা কষ্ট আৰু শাস্তি ভোগ কৰা। মই তোমালোকৰ প্ৰত্যেকৰে সোঁহাত আৰু বাওঁ ভৰি অথবা বাওঁ হাত আৰু সোঁ ভৰি কাটি দিম। তাৰ পিছত তোমালোকক খেজুৰ গছত ওলমাই থম। ইয়া কৰিম তোমালোকক শাস্তি দিয়াৰ বাবে আৰু যিসকলে তোমালোকক এই অৱস্থাত দেখিব সেইসকলক ভয় দেখুওৱাৰ উদ্দেশ্য। যাদুকৰসকলে ফিৰাউনৰ এই ধমকৰ উত্তৰ দি ক'লে, নিশ্চয় আমি একমাত্ৰ আল্লাহ আমাৰ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰিম। তোমাৰ ধমকৰ প্ৰতি আমি একো ভ্ৰূক্ষেপ নকৰোঁ। হে ফিৰাউন, তোমাৰ দৃষ্টিত আমাৰ অপৰাধ কেৱল এইটোৱেই যে আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনক সত্য বুলি স্বীকাৰ কৰিছোঁ, যিটো মুছা আলাইহিছ সালামৰ মাধ্যমত আমাৰ ওচৰলৈ আহি পাইছে। যদি এইটো কোনো দোষ অথবা গুনাহ হয় তেন্তে সঁচাই আমি গুনাহগাৰ। তাৰ পিছত তেওঁলোকে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দোৱা কৰিবলৈ ধৰিলে, হে আমাৰ প্ৰতিপালক, আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, যাতে আমি ধৈৰ্যশীল হৈ সত্যৰ ওপৰত অটল থাকিব পাৰোঁ। হে আল্লাহ, তোমাৰ ওপৰত নিজকে সমৰ্পিত কৰা অৱস্থাত আৰু তোমাৰ আদেশ পালন কৰা অৱস্থাত লগতে তোমাৰ ৰাছুলৰ অনুসৰণ কৰা অৱস্থাত আমাক মৃত্যু প্ৰদান কৰিবা। ধন্যবাদ। কাহিনী সমাপ্ত।